হেল্ল' ষ্টুডেণ্টছ, আজি আমি চেপ্টাৰ 14 একেবাৰে শেষৰ ভাগলৈকে আহিছোঁ। যোৱাকালি তোমালোকক বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে যিকেইটা টপিক দিয়া আছিল সেইকেইটাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। সিহঁতৰ সুবিধা অসুবিধা এই সকলোবিলাকৰ বিষয়ে আলোচনা কৰা হৈ গৈছে। আজি তাৰে ওপৰত কেইটামান কুৱেশ্যন আছিলে, কুৱেশ্যনকেইটাও ডিছকাছ কৰি দিছোঁ একেলগে। যে প্ৰথমটো কুৱেশ্যন আছিলে, কোন ধৰণৰ দাপোন অৱতল, উত্তল নে সমতল সৌৰ কুকাৰৰ ব্যৱহাৰৰ বাবে উৎকৃষ্ট আৰু কিয়? তোমালোকক যেতিয়া মই সৌৰ কুকাৰৰ কথা আলোচনা কৰিছিলোঁ তেতিয়া তোমালোকক মই দুটা কুকাৰৰ কথা কৈছিলোঁ হয়নে? এটা বক্স টাইপৰ আৰু এটা অৱতল দাপোন ব্যৱহাৰ কৰা। বক্সত প্লেইন মিৰৰ সমতল দাপোন আছিলে আৰু অৱতল দাপোনৰ হেৰিটোত কি আছিলে? সৌৰ কুকাৰটোত অৱতল দাপোন ব্যৱহাৰ কৰা হৈছিলে। ইয়াতে প্ৰশ্নটো সুধিছে যে কোনটো উৎকৃষ্ট হয়। তোমালোকক তেতিয়া আলোচনা কৰোঁতে মই কৈ দিছিলোঁ যে অৱতল দাপোনৰ যিটো সৌৰ কুকাৰ থাকে সেইটো কি হয়, সেইটো বেছিকৈ তাপ উৎপন্ন হয়। কাৰণটো কি আছিলে যে অৱতল দাপোন কি হয়, আচলতে অভিসাৰী দাপোন হয় আৰু সিহঁতে সকলোবিলাক ৰশ্মি এটা বিন্দুত কি কৰে, কেন্দ্ৰীভূত কৰে। এটা বিন্দু মানে কোনটো, ফ'কাছত কেন্দ্ৰীভূত কৰে আৰু তাৰ পৰা কি হয়, যথেষ্ট তাপ উৎপন্ন হয়। গতিকে কুৱেশ্যনটোত কি লিখিবা যে অৱতল দাপোন সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট হয়। কিয় বুলি সুধিলে তোমালোকে আনচাৰ কি লিখিবা, যিহেতু অৱতল দাপোন কি হয়, অভিসাৰী দাপোন হয় আৰু সিহঁতে সূৰ্যৰ পোহৰৰ ৰশ্মি এটা বিন্দুত অভিসাৰিত কৰে বা ফ'কাছত, আৰু এই বিন্দুটোকে কি বুলি কোৱা হয়, ফ'কাছ বুলি কোৱা হয়। আৰু আমি যদি সৌৰ কুকাৰ ফ'কাছত যদি কি কৰোঁ, থৈ দিওঁ, তেনেহ'লে কি হ'ব, তাপ যথেষ্ট পৰিমাণৰ উৎপন্ন হ'ব। এইটো হ'ল প্ৰথমটো প্ৰশ্নৰ উত্তৰ। 2 নম্বৰটো হৈছে মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি? এতিয়া তোমালোকে সাগৰৰ মহাসমুদ্ৰৰ পৰা আমি বিভিন্ন শক্তি পাইছিলোঁ। প্ৰথমটো পাইছিলোঁ জোৱাৰ ভাটাৰ শক্তি, দ্বিতীয়টো পাইছোঁ তৰংগ শক্তি আৰু তৃতীয়টো পাইছিলোঁ আমি ভূতাপীয় শক্তি, হয়নে? গতিকে সুধিছে সীমাবদ্ধতা কি কি? গতিকে প্ৰথমতে লিখিবা যে মহাসমুদ্ৰৰ পৰা আমি বিভিন্ন ধৰণৰ শক্তি পাওঁ, যেনে জোৱাৰ ভাটাৰ শক্তি, তৰংগ শক্তি আৰু ভূতাপীয় শক্তি। গতিকে সীমাবদ্ধতা সোধাৰ হ'লে গোটেইকেইটাৰে সীমাবদ্ধতা সুধিছে। আমি আলোচনা অলৰেডি কৰিছোঁৱে। জোৱাৰ ভাটাৰ শক্তিত কি আছিলে, অসুবিধাকেইটা, সীমাবদ্ধতাকেইটা আছিলে যে জোৱাৰ ভাটা সদায় গঠন নহয় আৰু জোৱাৰ আৰু ভাটাৰ যিটো পাৰ্থক্য সেইটো 3 মিটাৰ হ'লেহে কি কৰিব পাৰি, তাতে বান্ধ দিব পাৰি আৰু বান্ধ দিলেহে আমি তাৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি। এইটো হ'ল দুটা সীমাবদ্ধতা। তৰংগ শক্তিৰ সীমাবদ্ধতা কি আছিলে, সকলো সময়তে একে তৰংগ শক্তি আমি নাপাওঁ সমুদ্ৰ উপকূল অঞ্চলত। গতিকে সেইটো এটা সীমাবদ্ধতা। তাৰপিছত 3 নম্বৰ যিটো আছিলে মহাসামুদ্ৰিক তাপীয় শক্তি, তাতেও কি আছিলে যে যদি ওপৰৰ যিটো গৰম পানী আছে সাগৰৰ আৰু তলৰ যিটো ঠাণ্ডা পানী আছে, সেই পানীটোৰ ডিফাৰেঞ্চ যদি, উষ্ণতাৰ পাৰ্থক্য যদি 20 ডিগ্ৰী চেলচিয়াছ বা তাতোতকৈ বেছি হয়, তেতিয়াহে তাতে কি কৰিব পাৰি, প্ৰকল্প বনাই তাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি। গতিকে এইকেইটা তোমালোকে কি লিখিব পাৰা, সীমাবদ্ধতা হিচাপে লিখিব পাৰা। তাৰপিছত নেক্সট কুৱেশ্যনটো তোমালোকৰ আছে তাপীয় শক্তি কি? তাপীয় শক্তি মানে তোমালোকৰ এই ভূতাপীয় শক্তিৰ কথাই সুধিছে। ভূতাপীয় শক্তি কি আছিলে, যে ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূত্বকৰ গলিত যিবিলাক শিল আছে সেইবিলাক কিছুমান অঞ্চলত জমা হৈ থাকে আৰু তাৰ পৰা যি আমি তাপ শক্তি পাওঁ সেই তাপকে কি বুলি কোৱা হয়, ভূতাপীয় শক্তি। তাৰমানে পৃথিৱীৰ পৰাই যি আমি তাপ শক্তি পাইছোঁ, পৃথিৱীৰ কেন্দ্ৰত যিবিলাক কি আছে, শিল জমা হৈ আছে, শিলবিলাকৰ পৰাই যি আমি তাপ পাইছোঁ সেইবিলাককে কি বুলি কোৱা হয়, ভূতাপীয় শক্তি বুলি কোৱা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে নিউক্লিয় শক্তিৰ সুবিধাসমূহ। নিউক্লিয় শক্তিৰ সুবিধাসমূহ ইয়াতে আমি আলোচনা কৰিছোঁ অলৰেডি। যে নিউক্লিয় শক্তিত কি হয়, বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হয়। সেইটো হ'ল ফাৰ্ষ্ট যিটো আমাৰ সুবিধা। তাৰপিছত দ্বিতীয় সুবিধাৰ ভিতৰত তোমালোকে লিখিব পাৰা
ইয়াৰ পৰা কয়লা জীৱাশ্মজাত ইন্ধনৰ তুলনাত যিমানখিনি আমি শক্তি পাওঁ তাৰ তুলনাত ইয়াতে 10 নিযুত গুণ শক্তি উৎপন্ন হয়। তেনেকৈ তোমালোকে দুটা ইয়াৰে নিউক্লিয় শক্তিৰ সুবিধা লিখিব পাৰা। তাৰ পিছত আজিৰ টপিকটো হ'ব পৰিৱেশৰ ওপৰত প্ৰভাৱ। আমি অলপ আগতে আলোচনা কৰিছিলোঁ যে ধৰা নিউক্লিয় শক্তি আৰু জীৱাশ্মজাত ইন্ধনৰ যিটো আমি তুলনা কৰিলোঁ, তাতে তুলনা কৰোঁতে আমি কি কৈছোঁ যে জীৱাশ্মজাত ইন্ধনত কি হয়, বহুতো পৰিমাণৰ ধোঁৱা নিৰ্গত হয়, গেছ নিৰ্গত হয়, হয়নে? বা তোমালোকৰ নিউক্লিয় শক্তিত আমি কি হয়, শক্তি আমি বেছিকৈ পাওঁ। যদি এনেকৈ তুলনা কৰিবলৈ যোৱা তেনেহ'লে নিউক্লিয় শক্তিটো আমি বেছিকৈ ব্যৱহাৰ কৰিব লাগে, হয়নে? কৈছে যে আমি যেতিয়া দুটা ইন্ধন যেতিয়া কম্পেয়াৰ কৰোঁ, তুলনা যেতিয়া কৰোঁ, তেতিয়া আমি কেতিয়াও এনেকৈ ক'ব নোৱাৰোঁ যে এইটো ইন্ধন এইটোতকৈ কম্পেৰেটিভলি ভাল বুলিহে ক'ব পাৰোঁ, বেষ্ট বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। কাৰণ প্ৰত্যেকটো শক্তিৰ উৎসতে কি হয়, কিবা নহয় কিবা বিৰূপ প্ৰভাৱ পৰিৱেশৰ ওপৰত পেলায়। ইয়াতে ভিতৰত যেতিয়া আমি ডিছকাছ কৰিম, ইয়াতে যিটো পেৰাগ্ৰাফ আছে, পেৰাগ্ৰাফটো তোমালোকে পঢ়ি চালে গম পাবা। ইয়াতে এটা এক্সাম্পল দিছে যে আমি যদি জীৱাশ্মজাত ইন্ধন আৰু CNG মানে কি হয়, কম্প্ৰেছ নেচাৰেল গেছ, এই দুটা CNG তোমালোকে দেখিছা চাগে, গাড়ী মটৰবিলাক যে কিছুমান গেছৰ দ্বাৰাই যে চলাচল কৰে, সেইবিলাকৰ কথা কৈছে যদি দুটা আমি কি কৰোঁ, তুলনা কৰিলে আমি কি বুলি ক'ব পাৰোঁ যে জীৱাশ্মজাত কয়লাতকৈ আমি CNGটো কি বুলি ক'ম, পৰিষ্কাৰ ইন্ধন বুলি ক'ম। এটাতকৈ আনটো পৰিষ্কাৰ বুলিহে ক'ম, কিন্তু কেতিয়াও আমি এনেকৈ ক'ব নোৱাৰোঁ যে এইটো বেষ্ট, এইটোৰ তুলনাত এইটো বেষ্ট বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। কাৰণ যেতিয়া আমি শক্তি আহৰণ কৰোঁ তেতিয়া পৰিৱেশৰ ওপৰত কিবা নহয় কিবা বিৰূপ প্ৰভাৱ পৰে, আৰু যেতিয়া আমি এটা উৎস চিলেক্ট কৰোঁ, বাছি উলিয়াওঁ, তেতিয়া তাতে কি হয়, কিছুমান কাৰক নিৰ্ভৰ হৈ থাকে। যেনে যেতিয়া আমি উৎসটোৰ পৰা, যিকোনো উৎসৰ পৰা যেতিয়া শক্তি আহৰণ কৰোঁ, তেতিয়া সেইটো কিমান দিনলৈকে চলিব, বা সেইটো কেনেকৈ আমি শক্তিটো আহৰণ কৰিছোঁ, সুচলতাটো, তাৰপিছত তাৰ পৰা আমাৰ কিমান লাভ হ'ব। তাৰপিছত এই যে আমি শক্তিৰ উৎসৰ পৰা যেতিয়া শক্তি আহৰণ কৰিছোঁ, তাতে কেনেকুৱা আমি প্ৰযুক্তিবিদ্যা, কেনেকুৱা টেকন'লজি আমি ইউজ কৰিছোঁ, আৰু তাৰ ফলত ব্যৱহাৰ কৰি থকাৰ ফলত কিমান ক্ষয় ক্ষতি হ'ব পৰিৱেশৰ, তাৰ ওপৰত নিৰ্ভৰ কৰিহে আমি ক'ব পাৰোঁ কোনোবা এটা উৎস ভাল নে বেয়া। ইয়াতে কৈছে CNGৰ যেতিয়া কথা কওঁ আৰু যেতিয়া জীৱাশ্মজাত ইন্ধনৰ কথা কওঁ, তেতিয়া কি হয়, জীৱাশ্মজাত ইন্ধনে পৰিৱেশ প্ৰদূষিত কৰে। কম্পেৰেটিভলি CNG কি হয়, তাতকৈ কম প্ৰদূষণ কৰে। আকৌ আমি যদি সৌৰকোষৰ কথা আমি যদি কম্পেয়াৰ কৰোঁ, সৌৰকোষৰ ক্ষেত্ৰত কি হয়, আমি কৈছিলোঁ যে এইটো গ্ৰীণ ফিউল, ইয়াতে কোনো ধৰণৰ বিষাক্ত গেছজাতীয় বা ধোঁৱা একো উৎপন্ন নহয়। কিন্তু যদিও বা আমি এইটো পদ্ধতিটোহে প্ৰদূষণমুক্ত হয়, কিন্তু যেতিয়া সঁজুলিটো বনোৱা হয় তেতিয়া আমি পাইছিলোঁ নহয় যে চিলভাৰ লাগে, হয়নে, চিলিকন লাগে, জাৰ্মেনিয়াম লাগে। গতিকে সেইবিলাক যেতিয়া আমি প্ৰকৃতিৰ পৰা উলিয়াব লগা হয়, তেতিয়াও কি হয়, পৰিৱেশৰ কিছু ক্ষতি হয়। সেইকাৰণে আমি ক'ব পাৰোঁ যে যিকোনো শক্তিৰ উৎসই কি হয়, পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাবই। ইয়াতে এটা কুৱেশ্যন সুধিছে যে শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে, কিয় পাৰে বা কিয় নোৱাৰে। শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰে, কিন্তু সি পৰিৱেশৰ ওপৰত কি হ'ব, সদায় ইয়াৰ বিৰূপ প্ৰভাৱ এটা থাকিবই। আৰু সেইটোৰ কথা ক'বলৈ যাওঁতে তোমালোকে এই সৌৰকোষৰ এক্সাম্পলটো দিব পাৰা। ইয়াতে আছে নহয়, সৌৰকোষৰ দ্বাৰা সঁজুলিৰ কাৰ্যপদ্ধতি প্ৰদূষণমুক্ত, কিন্তু সঁজুলিটো তৈয়াৰ কৰোঁতে পৰিৱেশৰ কিছু ক্ষতি হয়। তেনেকৈ লাইনটো লিখি দিবা। তাৰপিছত কৈছে ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয়, তোমালোকে ইয়াক CNGতকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি, কিয় কৰিবা বা কিয় নকৰিবা। ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয়, আৰু আমি ইয়াক CNGতকৈ পৰিষ্কাৰ ইন্ধন হিচাপে গণ্য কৰিম, কাৰণ CNG যিটো হয় সেয়া হাইড্ৰ'কাৰ্বন জাতীয় হয়। আৰু হাইড্ৰ'কাৰ্বনত কি আছে, নামটো শুনাৰ লগে লগে তোমালোকে গম পাইছা, হাইড্ৰজেন আৰু কাৰ্বন থাকিব, হাইড্ৰ'কাৰ্বন।
গতিকে যেহেতু কাৰ্বন থাকিব, কাৰ্বন থকাৰ লগে লগে কি হ'ব, তাতে কিবা নহয় কিবা গেছ কি হ'ব, ৰিলিজ হ'বই। কিন্তু হাইড্ৰজেনৰ ক্ষেত্ৰত সেইটো ৰিলিজ নহয়। গতিকে আমি কি কৰিব পাৰোঁ, দুয়োটা যদি কম্পেয়াৰ কৰিব লগা হয়, তেনেহ'লে আমি হাইড্ৰজেনটোহে বেছি পৰিষ্কাৰ মুক্ত বুলি ক'ব পাৰিম। তাৰপিছত লাষ্ট টপিকটো আমাৰ হ'ল শক্তিৰ উৎস এটা কিমান দিনলৈ টিকি থাকিব। ইয়াৰ আগতে আমি কেইটামান শব্দ আমি খুবকৈ আলোচনা কৰি আছিলোঁ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, হয়নে? গতিকে আমি আজি এতিয়া যদি কোনোবাই ইয়াৰ ডেফিনেশ্যনটো গম পোৱা নাছিলে, ইয়াতে তোমালোকে গম পাবা। আমি আগতে শিকিলোঁ যে জীৱাশ্মজাত ইন্ধনৰ ওপৰত বেছি দিন নিৰ্ভৰ কৰিব নোৱাৰোঁ। যিবোৰ উৎস এটা সময় নিঃশেষ হৈ যাব, তেনেবোৰ উৎস ক্ষয়িষ্ণু উৎস বা অনৱীকৰণযোগ্য উৎস বুলি কোৱা হয়। ক্ষয়িষ্ণু উৎস মানে কি হয়, যিবিলাক এটা সময়ত শেষ হৈ যাব, সেইবিলাকক কি বুলি কোৱা হয়, ক্ষয়িষ্ণু বা অনৱীকৰণযোগ্য উৎস বুলি কোৱা হয়। অনৱীকৰণযোগ্য মানে কি হয়, ক্ষয়িষ্ণু মানে ক্ষয় যোৱা, অনৱীকৰণযোগ্য মানে যিবিলাক আমি নিজে সৃষ্টি কৰিব নোৱাৰোঁ, প্ৰকৃতিতে কি হ'ব, প্ৰকৃতিতে সেইবিলাক কি হৈছে, বহুত বছৰ থকাৰ পিছত সেইবিলাক কি হৈছে, উৎপন্ন হৈছে, তেনেকুৱাবিলাকক কি বুলি কোৱা হয়, অনৱীকৰণযোগ্য বুলি কোৱা হয়। তাৰপিছত কি কৈছে, আনহাতে আমি যদি খৰিৰ বাবে গছ কটা বন্ধ কৰি জৈৱ উপাদানৰ ওপৰত নিৰ্ভৰশীল হওঁ, তেন্তে আমি এটা বিশেষ হাৰত অবিৰক্ত শক্তিৰ যোগান পাই থকাটো খাটাং। শক্তিৰ যিবোৰ উৎসৰ পুনৰুদ্ভাৱন সম্ভৱ, সেইবোৰ উৎসক কি বুলি কোৱা হয়, নৱীকৰণযোগ্য উৎস বুলি কোৱা হয়। তোমালোকক যদি এনেকৈ সোধে ক্ষয়িষ্ণু উৎস কি হয়, তেতিয়াহ'লে তোমালোকে কি লিখিবা, যিবোৰ উৎস এটা সময় নিঃশেষ হৈ যাব, তেনেবোৰ উৎস ক্ষয়িষ্ণু বুলি কোৱা হয়। আকৌ যদি এনেকৈ সোধে অনৱীকৰণযোগ্য উৎস কাক বোলে, তেতিয়াহ'লে তোমালোকে আনচাৰটো লিখিবা যে শক্তিৰ যিবোৰ উৎসৰ পুনৰুদ্ভাৱন সম্ভৱ নহয়, তেনেবোৰ উৎসক কি বুলি কোৱা হয়, অনৱীকৰণযোগ্য উৎস বুলি কোৱা হয়। ঠিক তেনেদৰে যেতিয়া নৱীকৰণযোগ্য উৎস কাক বুলি সোধে, তেতিয়া তোমালোকে লিখিবা শক্তিৰ যিবোৰ উৎসৰ পুনৰুদ্ভাৱন সম্ভৱ, সেইবোৰক নৱীকৰণযোগ্য উৎস বুলি কোৱা হয়। আৰু যদি কয় অক্ষয়িষ্ণু উৎস কাক বুলি কোৱা হয়, সেইবিলাক কি লিখিবা, যিবোৰ উৎস শেষ হৈ যোৱাৰ সম্ভাৱনা নাই, তেনেবোৰ উৎস অক্ষয়িষ্ণু উৎস বুলি কোৱা হয়। মই বাৰে বাৰে কৈ থকাৰ কাৰণটো ইয়াতে যে এইটো কুৱেশ্যন হিচাপে তোমালোকৰ আছে। নৱীকৰণযোগ্য শক্তিৰ উৎস আমাৰ প্ৰাকৃতিক পৰিৱেশত বিদ্যমান কিছুমান নিৰবিচ্ছিন্ন বা পৰ্যাবৃত্ত শক্তিৰ স্ৰোতৰ ৰূপত, নতুবা ভূগৰ্ভৰ কিছুমান বৃহৎ ভাণ্ডাৰ, যিবিলাকত ব্যৱহাৰসাধ্য শক্তি আহৰণ প্ৰক্ৰিয়াত হোৱা অৱক্ষয় হাৰ প্ৰায় নগণ্য। যে নৱীকৰণযোগ্য শক্তি আমাৰ পৰিৱেশত বহুতো পৰিমাণ আছে, আৰু তাৰে আমি কিছুমান বহুকেইটা আমি ইয়াতে ডিছকাছ কৰিছোঁৱে। অনুশীলনীকেইটাৰ প্ৰশ্ন উত্তৰ মই অলৰেডি ডিছকাছ কৰিছোঁ। তোমালোকে পাৰাকেইটা মোক লিখি পিনে দেখুৱাবা, যিকেইটা নোৱাৰা মই সেইকেইটা লিখি দেখুৱাম। কাৰণ তোমালোকক ইয়াতে ধৰা 4 নম্বৰ প্ৰশ্নটোৱে হ'ল জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা আৰু সিহঁতৰ পাৰ্থক্য দেখুৱাব দিছে। অলৰেডি সুবিধা অসুবিধাবিলাক মই কৈছোঁৱে। তাৰপিছত নেক্সটটো কৈছে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা। জৈৱ উপাদান মানে তোমাৰ জীৱভৰ আৰু জলবিদ্যুতৰ তুলনা কৰিব দিছে। বতাহৰ শক্তি, তৰংগ শক্তি, জোৱাৰ ভাটাৰ সীমাবদ্ধতা সুধিছে, এইবিলাক মই কৈছোঁ। 7 নম্বৰটো সুধিছে কি আধাৰত শক্তিসমূহ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য বুলি শ্ৰেণীভুক্ত কৰিবা। যেতিয়া পুনৰুদ্ভাৱন আমি কৰিব নোৱাৰোঁ, যিবিলাক উৎস, সেইবিলাকক কি বুলি কোৱা হ'ব, অনৱীকৰণযোগ্য, আৰু যিবিলাক পুনৰুদ্ভাৱন কৰিব পাৰোঁ, সেইবিলাকক নৱীকৰণযোগ্য। ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু কেনেকৈ শ্ৰেণীভুক্ত কৰিবা, যিবিলাক শক্তিৰ উৎস ক্ষয় গৈ থাকে, হয়নে, সেইবিলাকক কি বুলি কোৱা হয়, ক্ষয়িষ্ণু, আৰু যিবিলাক ক্ষয় নাযায়, সেইবিলাকক কি বুলি কোৱা হ'ব, অক্ষয়িষ্ণু। আদৰ্শ শক্তিৰ উৎসসমূহৰ গুণসমূহ তোমালোকে যে লিখিছিলা, ভাল উৎসৰ গুণ কি কি আছিলে, সেইকেইটা লিখিবা। সৌৰ চুলা ব্যৱহাৰ সুবিধা আৰু অসুবিধা কি কি কৈছোঁৱে অলৰেডি। এনে স্থান আছেনে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত, য'ত সূৰ্যৰ তাপ খুব কম পৰিমাণে পায়, তেনেবোৰ ঠাইত সৌৰ চুলাৰ ব্যৱহাৰ কৰিব নোৱাৰি। এতিয়া তোমালোকে ক'ব পাৰিবানে কোনবিলাক স্থানত সৌৰ চুলাৰ ব্যৱহাৰ কৰিব নোৱাৰি? য'ত বৰফ আছে সেইবিলাকত
সৌৰ চোলাৰৰ ব্যৱহাৰ কি হ'ব অকণমান সীমিত হৈ যাব পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি যে বৰ্ধিত চাহিদা হোৱাৰ লগে লগে কি হৈছে আমি যধে মধে গছ কাটিছোঁ হয়নে লাগতিয়ালতকৈ বেছি কি কৰিছোঁ পেট্ৰল ডিজেল এইবিলাক ব্যৱহাৰ কৰিছোঁ যাৰ ফলত কি হৈছে উৎসবিলাক কমি গৈ গৈছে আৰু তাৰ কাৰণে আমি কি কৰিব লগা হৈছে অপৰম্পৰাগত শক্তিৰ উৎস বিচাৰি ফুৰিবলগীয়া হৈছে ব্যয় হ্ৰাস কৰিবৰ কাৰণে তুমি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা এইটো তোমালোকৰ নিজা উত্তৰ হ'ব কেনেকৈ তোমালোকে শক্তিৰ ব্যয় হ্ৰাস কৰিবা গতিকে মোক প্ৰশ্ন উত্তৰ যিকেইটা পাৰে সেইকেইটা লিখি দেখুৱাবা গ্ৰুপত আৰু নোৱাৰাকেইটা মোক ক'লে হ'ল মই লিখি দেখুৱাম